নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তো মোৰ নাম শ্ৰী নিখিল দাস আৰু মই ষ্টাডি ৰিলেটেড ভিডিঅ' বনাওঁ। যিহেতু এইচএছ পৰীক্ষা এতিয়া সমীপত, গতিকে মই তাৰ ওপৰত ভিডিঅ'বোৰ বনাওঁ, তোমালোকে জানাই। গতিকে যিবোৰে ভিডিঅ'টো ভাল পোৱা এটা লাইক কৰি দিবা, আৰু যিবোৰে নতুনকৈ চেনেলটোত আহিছা তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ভিডিঅ'টো এটা ব্যতিক্ৰমী ভিডিঅ', কাৰণ যিহেতু পৰীক্ষা আহি আছে, 10 দিন আছে। তো ইমান দিন তোমালোকে বহুত প্ৰিপাৰেশ্যন কৰিলা। তোমালোকে জানা তোমালোকৰ হিচাপত যে কিমান প্ৰিপাৰেশ্যন হৈছে আৰু কিমান বাকী আছে। মই আজি ভিডিঅ'টো বনাম ইয়াৰ ওপৰত যে এই 10 দিনত তোমালোকে প্ৰিপাৰেশ্যন কৰি কেনেদৰে আৰু অলপ বেছি পাৰ্চেণ্টেজ ইনক্লুড কৰিব পৰা নিজৰ আশা কৰা ধৰণতকৈ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ তাৰ ওপৰত হ'বলৈ গৈছে, বিভিন্ন ধৰণৰ টিপছ আছে। গতিকে তোমালোকে ভাল পালে সেইবোৰ ফ'ল' কৰিবা বুলি আশা ৰাখোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। কথা কওঁ যে তোমালোকে ৰুটিনখন চাই লোৱা, কাৰণ তোমালোকৰ কি কি ছাবজেক্ট আছে আৰু কোনদিনা আছে সেইটো চাই লোৱা। আৰু যিকেইখন ছাবজেক্টত সময় কম আছে, ধৰা একদিন বন্ধ আছে বা মাজত 2 দিন বন্ধ আছে, সেইবোৰ ছাবজেক্ট তোমালোকে এতিয়া পঢ়া। আৰু যিবোৰ ছাবজেক্ট তোমালোকৰ বহুত দেৰিকৈ আছে, ধৰা কেইদিনমান বহুত গেপছ আছে মাজত, সেইবোৰ তেতিয়া পঢ়িবলৈ সময় পাবা। আৰু এতিয়া গতিকে যিকেইখন গেপছ নাই সেইবোৰ পঢ়িবলৈ ষ্টাৰ্ট কৰা, কাৰণ সেইকেইখনত এতিয়া তোমালোকে টাইমটো মেনেজ কৰিব পাৰিবা। আৰু যিহেতু প্ৰথমতে তোমালোকৰ 10 দিন আছে ইংৰাজীত, গতিকে সেইখনৰ কাৰণেও তোমালোকে ডেইলি 1 ঘণ্টাকৈ উলিয়াবা। বাকীকেইখন গেপছ নথকা ছাবজেক্টবোৰ এতিয়া পঢ়াটো ষ্টাৰ্ট দিয়া। তো এতিয়া নেক্সট পইণ্ট যে তোমালোকে এতিয়া বহুতে ভালকৈ প্ৰিপাৰেশ্যন কৰিছা আৰু বহুতে ভালকৈ প্ৰিপাৰেশ্যন কৰা নাই। কিন্তু এতিয়া সময় এনেকুৱা নহয় যে টাইম ৱেষ্ট কৰা। এতিয়া তোমালোকে টাইমটো এড কৰা নিজৰ ৰুটিনৰ লগত। ধৰা তোমালোকে এতিয়া 8 ঘণ্টাকৈ পঢ়িছিলা ডেইলি, এতিয়া তোমালোকে 2 ঘণ্টামান ইনক্লুড কৰি দিয়া, 10 ঘণ্টামান কৰি দিয়া। কাৰণ যিহেতু এতিয়া পৰীক্ষা বহুত ওচৰলৈ চাপিছে, গতিকে তোমালোকে সেইটো ভাবি লোৱা যে পঢ়িমেই আৰু পঢ়িব যিহেতু লাগিবই, সেইটো চিৰসত্য। গতিকে তোমালোকে পঢ়িবই লাগিব। এই 2 ঘণ্টা ইনক্লুড কৰিলে তোমালোকে পিছলৈ বহুতখিনি ৰেহাই হ'ব। আৰু এইখিনি সময়ত তোমালোকে ৰিভিজন দিব পাৰা, নাইবা প্ৰেক্টিচ কৰিব পাৰা, গোটেইখিনি কৰিব পাৰা। গতিকে এই 2 ঘণ্টা তোমালোকে এড কৰিবা। তো এতিয়া তোমালোকে যেতিয়া টাইমটো এড কৰিবা, তোমালোকে টপিকবোৰ এড নকৰিবা। কিন্তু এতিয়া তোমালোকে যিখিনি পঢ়িলা এই মাহত সেইখিনিয়ে পঢ়ি থাকা, ৰিভিজন দিয়া। মেইনলি কথাটো ক'বলৈ গ'লে তোমালোকে টাইমে এড কৰিবা, টপিক নহয়। কাৰণ এতিয়া আৰু বেলেগ পঢ়াৰ সময় নাই। কাৰণ বেলেগ পঢ়িলে তোমালোকে এতিয়া যিবোৰ আগতে পঢ়িছিলা সেইবোৰ পাহৰি যাবা। আৰু যিবোৰ ইম্পৰ্টেণ্ট টপিক তোমালোকে চাগে পঢ়িছাই, গতিকে সেই ইম্পৰ্টেণ্ট টপিকবোৰত গুৰুত্ব দিয়া। আৰু যিহেতু ইমান দিন পঢ়িলা, তোমালোকে গম পাইছা যে কিবোৰ ইম্পৰ্টেণ্ট টপিক হয়। কাৰণ আগতে তোমালোকে মেট্ৰিক পৰীক্ষা দিছা বা বিভিন্ন ধৰণৰ এক্সামবোৰ দিছা, তোমালোকৰ এটা মাইণ্ডছেট আহে যে এইকেইটা ইম্পৰ্টেণ্ট। গতিকে সেই ইম্পৰ্টেণ্ট টপিকবোৰ পঢ়া। আৰু যিবোৰ অলাগতিয়াল যে সেইবোৰ পঢ়িব নালাগে। গতিকে ইম্পৰ্টেণ্ট টপিকত গুৰুত্ব দিয়া আৰু ৰিভিজনত গুৰুত্ব দিয়া। এইকেইদিন বেলেগ পঢ়িবলৈ চেষ্টা নকৰিবা। তো এতিয়াও তোমালোকে যেতিয়া ৰিভিজন দিবা বস্তুবোৰ, তোমালোকে ইম্পৰ্টেণ্ট টপিকবোৰ আৰু একবাৰ পঢ়িবা। ধৰা কোনোবা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পঢ়িছা বা টপিক এটা পঢ়িছা, ধৰা তোমালোকে 1 ঘণ্টা সময় বাছি লৈছে যে এই 1 ঘণ্টাৰ ভিতৰত মই এইটো কমপ্লিট কৰিম। তো তেতিয়া তোমালোকে 50 মিনিটত কমপ্লিট কৰিবা আৰু 10 মিনিট এটা ৰিভিজন দিবা। তোমালোকে চকু মুজি ল'বা, ভাবিবা যে কি কি পঢ়িলোঁ বা পেৰেগ্ৰাফটোত কি কি আছিল, আৰু পেৰেগ্ৰাফটোত কি কি আছিল সেইখিনি কথা তোমালোকে ডিচিপ্লিনত পইণ্টকৈ লিখি যাবা। ধৰা যিবোৰ ইম্পৰ্টেণ্ট ছুটিকৈ আৰু তোমালোকে বুজি পোৱাকৈ পইণ্টত লিখিবা যে এইকেইটা পইণ্ট এই পেৰেগ্ৰাফটোত আছিল। তেতিয়া কি হ'ব, পৰীক্ষাৰ আগদিনা তোমালোকে সেই পইণ্ট কেইটা চালে মনত ৰৈ যাব যে আগতে মই এইখিনি পঢ়িছিলোঁ আৰু এইকেইটা পইণ্ট যিহেতু লিখিছিলোঁ, গতিকে তোমালোকৰ মনত আহি যাব তেনেদৰে। এইটো বহুত সুবিধাকৰ পইণ্ট হয়। গতিকে তোমালোকে এইটো ভালদৰে ফ'ল' কৰিবা। এতিয়া তোমালোকে যিহেতু ৰিভিজন দিবাই আৰু পেপাৰ প্ৰেক্টিচ কৰিব, মই আগৰ ভিডিঅ'বোৰতো কৈছিলোঁ তোমালোকে পেপাৰবোৰ লিখিবা, কমপ্লিট কৰিবা 3 ঘণ্টাৰ ভিতৰত। তো তোমালোকে কৰিলা নে নকৰিলা মই নাজানো, কিন্তু যদি কৰিছা তোমালোকৰ ভালে ফল পাবা। আৰু যদি কৰা নাছিলা, এতিয়া যিবোৰ পেপাৰ তোমালোকে প্ৰিভিয়াছ ইয়াৰত গৈছে, সেই পেপাৰবোৰত কি কৰিবা, তোমালোকে কুৱেশ্যনবোৰ মুখস্থ যিহেতু কৰিছাই বহুতে, সেই কুৱেশ্যনবোৰ পেপাৰখনৰ মতে মুখস্থবোৰ মাতি যাবা মনতে। যে তোমালোকে নিলিখিলেও মুখস্থ মাতিবা। বহুতকেইখন পেপাৰ তেতিয়া 2 ঘণ্টামানতে 4খনমান হৈ যাব মুখস্থ কৰিলে। তেনেকুৱাও কৰিব পাৰা। আৰু লিখিলেতো বহুত টাইম যায়, লিখিবা তোমালোকে, প্ৰেক্টিচ কৰিবা, সেইটো ইম্পৰ্টেণ্ট। যিহেতু পৰীক্ষাত লিখিব লাগিবই। তো তাৰ আগতে তোমালোকে গোটেইকেইখন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ যিকেইখন আছে তোমালোকৰ তাত, যিবোৰ ধৰা 5 ইয়াৰ আগতে বা 10 ইয়াৰ আগতে যিবোৰ পেপাৰ আহিছিল, সেইবোৰ তোমালোকে মুখস্থ কৰিবা। পেপাৰতে মাতি যাবা যে এইটো কুৱেশ্যন আহিছে, তো সেই কুৱেশ্যন তোমালোকে মুখস্থ আছে নে নাই মনতে ভাবি মুখস্থ মাতি যাবা নিজে নিজে। তেতিয়া তোমালোকৰ বহুতখিনি সুবিধা হৈ যাব।
তো এতিয়া যেহেতু 10 দিন আছে মাত্ৰ গতিকে তোমালোকে যিবোৰ মানে ছাবজেক্ট বাছি ল'বা যে পঢ়িম বুলি সেইবোৰৰ মেইন টেক্সট বুকখন চোৱা বেলেগ অলগতিয়াল মানে ৰেফাৰেঞ্চ বা বিভিন্ন ধৰণৰ নোটছ সেইবোৰ চাব এতিয়া নালাগে নোটছবোৰ চাব নালাগে তো তোমালোকে মেইন টেক্সট বুকখনৰ ওপৰত গুৰুত্ব দিয়া কাৰণ সেইখন এতিয়া বেছি ইম্পৰ্টেণ্ট কাৰণ টেক্সট বুকখনৰ পৰাহে আহিব বেছিকৈ আৰু সেইবোৰ লিখিলে তোমালোকে পৰীক্ষাত নম্বৰ পাবা গতিকে সেইকেইখনৰ ওপৰত গুৰুত্ব দিয়া আৰু অসমীয়া বা ইংৰাজী বিষয়টো টেক্সট বুকৰ পৰা পঢ়িবাই সেইকেইখন বহুতেই ইম্পৰ্টেণ্ট আৰু যেহেতু ইংৰাজী মানে ওচৰ চাপিছে গতিকে ইংৰাজী কেইখন পঢ়া যেহেতু 10 দিন আছে আৰু ইংৰাজী পৰীক্ষা আহিছে গতিকে তোমালোকে মানে এতিয়া 1 ঘণ্টা সময় গ্ৰামাৰৰ কাৰণে ওলাই লোৱা হয়তো ৰাতিপুৱা হ'ব পাৰে নাইবা ৰাতি মানে সকলোবোৰ খোৱাৰ পিছত যেতিয়া নিৰল নিস্তব্ধ হৈ থাকে তেতিয়া হ'ব পাৰে তো তোমালোকে সেইখিনি সময়ত 1 ঘণ্টাৰ বাবে গ্ৰামাৰ পঢ়িবা যিবোৰ ইম্পৰ্টেণ্ট গ্ৰামাৰ নেৰেশ্যন ভইচ চেঞ্জ প্ৰিভিয়াছ ইয়াৰৰ বা তোমালোকে যেহেতু মানে ৰুলছবোৰ জানাই বহুতে সেই ৰুলছবোৰে মানে প্ৰেক্টিছ কৰিবা সেই গ্ৰামাৰখিনি চালে পিছত পৰীক্ষাৰ সময়ত অতি সহজ হৈ পৰিব সেইটো ফলো কৰিবা যেহেতু মানে পৰীক্ষালৈ বেছি দিন নাই গ্ৰামাৰখিনি চাবা ৰিডিং স্কিলখিনি আৰু ৰাইটিং স্কিলখিনি এইখিনি তোমালোকে প্ৰেক্টিছ কৰি থাকা আৰু এতিয়া আহিল মানে ইংৰাজীৰ কথাই কওঁ যেহেতু ভিষ্টাছখনৰ লং কুৱেশ্যন এনচাৰ আহি থাকে চববাৰে গতিকে তোমালোকে ৰাতিপুৱা এটা সময় 1 ঘণ্টামান উলিয়াই ল'বা সেই 1 ঘণ্টাত যিবোৰ প্ৰিভিয়াছ ইয়াৰত 7 নম্বৰী কুৱেশ্যন এনচাৰ আহিছে প্ৰিভিয়াছ ইয়াৰৰ কথা কৈছোঁ মই সেইকেইটা মানে তোমালোকে লিখিবা মুখস্থ যেহেতু কৰিছাই যেহেতু পৰীক্ষাৰ বেছি দিন নাই গতিকে তোমালোকে মুখস্থ লিখিবা লিখিলে তোমালোকৰ মনত থাকিব আৰু 7 নম্বৰবোৰ পেৰেগ্ৰাফত লিখিব দিছিলোঁ মই গতিকে ভালদৰে পেৰেগ্ৰাফ কৈ তোমালোকে এতিয়া লিখা ষ্টাৰ্ট কৰা কাৰণ তেতিয়াই তোমালোকৰ প্ৰেক্টিছ হ'ব আৰু পৰীক্ষাত পিছলৈ লিখিব পাৰিবা তো এতিয়া আহোঁ মানে যেহেতু তোমালোকে এই 10 দিনত টাইম কম পোৱা ছাবজেক্টখন পঢ়িব দিলোঁ আৰু সেইখন পঢ়িবা তেতিয়া তোমালোকে কি কৰিবা আৰু মানে যেতিয়া পৰীক্ষা ইংৰাজীলৈ 5 দিন থাকিব সেই 5 দিনত কেনেদৰে ভগাই ল'বা তো তোমালোকে তাৰে 2 দিন মেইন টেক্সট বুক যোনখন মানে ফ্লেমিংগোখন আছে সেইখন পঢ়িবা একদিন ভিষ্টাছৰ কুৱেশ্যন এনচাৰ গোটেইখিনি চাবা আৰু একদিন তোমালোকে কুৱেশ্যন পেপাৰবোৰ চাবা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে ভালদৰে ৰিভিজন দিবা বা মুখস্থ কৰিবা আৰু একদিন তোমালোকে গ্ৰামাৰ ছেকশ্যনখিনি পঢ়িবা তেতিয়া তোমালোকৰ হৈ যাব এই 5 দিন তোমালোকে ভগাই ল'বা তেতিয়াই তোমালোকৰ সুবিধা মিলিব আৰু পৰীক্ষাত লিখিবও পাৰিবা পঢ়াও কমপ্লিট হৈ যাব গতিকে এই 5 দিনৰ বাবে তোমালোকে ইংৰাজীখন থৈ দিবা কিন্তু গ্ৰামাৰখিনি প্ৰেক্টিছ কৰিয়ে থাকিবা 1 ঘণ্টাৰ বাবে সদায় তেতিয়া তোমালোকৰ বঢ়িয়াকৈ মিলি যাব আৰু এইকেইদিন তোমালোকে বেলেগ ছাবজেক্টৰ ওপৰত গুৰুত্ব দিব পাৰিবা তেতিয়া মানে সকলোবোৰ পিছলৈ টাইম মেনেজমেণ্ট হৈ যাব যে সেইকেইখন ছাবজেক্টো কমপ্লিট হৈ যাব আৰু ইংৰাজীখনো তোমালোকৰ কমপ্লিট হৈ যাব আৰু এতিয়া আহোঁ মানে তোমালোকে টেষ্ট পৰীক্ষা তোমালোকে দিছাই তো তোমালোকে যিখনত কম পাইছা সেইখন তোমালোকে এতিয়া অলপ বেছিকৈ গুৰুত্ব দিয়াচোন কাৰণ কম পোৱা ছাবজেক্টখনত মানে অলপ টান লাগি থাকে বা ভয় লাগি থাকে গতিকে সেইখন তোমালোকে এতিয়া মানে অলপ বেছিকৈ গুৰুত্ব দিয়া যিহেতু পৰীক্ষালৈ বেছি দিন নাই তো সেইকেইখন অলপ ভালকৈ চাবা আৰু বাকী পৰীক্ষাৰ মানে 5 দিন ইংৰাজীৰ 5 দিন আগৰ পৰা আৰু ইংৰাজীখন পঢ়া ষ্টাৰ্ট দি দিবা তো শেষত মই এটা কথা কওঁ যে যিহেতু 10 দিন আছে তোমালোকে বহুতে ভাবিছা যে মই এখন 4 ছাবজেক্ট কৰিম আৰু এতিয়া নপঢ়োঁ তো তেনে ভুল কেতিয়াও নকৰিবা কাৰণ যেহেতু তোমালোকৰ 6খন ছাবজেক্ট ইংৰাজী আৰু অসমীয়াটো 4 ছাবজেক্ট নহয় বাকীকেইখন 4 ছাবজেক্ট হ'লে তোমালোকে কোনখনটো পৰীক্ষাত টান আহি যায় তোমালোকে নাজানা গতিকে যিহেতু যোনখন তোমালোকে ভাবি আছা যে 4 ছাবজেক্ট কৰিম যদি সেইখন পৰীক্ষাত সহজ হৈ যায় তেতিয়া তোমালোকৰ মানে পস্তাবা আৰু তোমালোকে যিখন ভাবিছা যে মানে মই 4 ছাবজেক্ট নকৰোঁ সেইকেইখন টান আহিলে আকৌ তেতিয়া তোমালোকৰ বহুত প্ৰব্লেম হৈ যাব তো তেনে ভুল নকৰিবা তোমালোকে হয়তো বহুতে নাজানা যে 4 ছাবজেক্ট কেনেকৈ হয় তো 4 ছাবজেক্ট কি হয় ইংৰাজী আৰু অসমীয়াৰ বাদে বা অলটিৰ বাদে যোনকেইখন 4খন মানে ছাবজেক্ট আছে সেইকেইখনৰ যিখনত তোমালোকে আটাইতকৈ কম নম্বৰ পোৱা সেইখন মাৰ্কশ্বিটত মাৰ্কৰ লগত এড নহয় মানে টোটেল মাৰ্কৰ লগত এড নহয় গতিকে তোমালোকে নপঢ়াকৈ নাথাকিবা যে এইখন 4 ছাবজেক্ট কৰিম সেই তেনেকুৱা একদম ভুল নকৰিবা তোমালোকে বাকী 4খন সমানে পঢ়ি যাই দেখা কাৰণ কোনখন কেতিয়া সহজ হৈ যায় কোনেও ধৰিব নোৱাৰে আৰু তেতিয়া তোমালোকে নম্বৰ পোৱাত সুবিধা হ'ব নহ'লে কিন্তু অসুবিধাত পৰিবা তো তোমালোকৰ যেহেতু 10 দিন আছে পৰীক্ষালৈ তো তোমালোকে বেছিকৈ ষ্ট্ৰেছ নল'বা ভয় নাখাবা কাৰণ মুখস্থ নহ'ব তেতিয়া আৰু আগত পঢ়াবোৰো পাহৰি যাবা তেনেকুৱা নকৰিবা পৰীক্ষা ভালেই হ'ব এটা মনত বিশ্বাস ৰাখা আৰু আত্মবিশ্বাসটো যিহেতু মেইন আৰু এতিয়া তোমালোকে টাইম ৱেষ্ট একদম নকৰিবা মানে মোবাইল নালাৰিবাই পাৰিলে আৰু বাকী ফ্ৰেণ্ডৰ লগত ঘূৰাও বাদ দিয়া এতিয়া কেৱল পঢ়া মেইন টেক্সট বুক পঢ়া আৰু গ্ৰামাৰ প্ৰেক্টিছ কৰা অকল প্ৰেক্টিছ কৰা বা লিখা এইবোৰতে ব্যস্ত থকা তেতিয়া তোমালোকৰ ভাল হ'ব আৰু এতিয়া কি ক'ম আৰু তোমালোকৰ পৰীক্ষা ভাল হোৱাৰে আশা ৰাখোঁ আৰু সকলোৱে ভাল কৰিব বুলি ভাবোঁ গতিকে ধন্যবাদ